কিন্তু আপোনালোকৰ গেছ চিলিণ্ডাৰৰ কাৰণে অনলাইনত বিনামূলীয়াকৈ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। যদি আপোনালোকে অনলাইনত বিনামূলীয়াকৈ আবেদন কৰে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে 15 মান দিনৰ ভিতৰতে কিন্তু আপোনালোকে গেছ চিলিণ্ডাৰখন আপোনালোকৰ ঘৰতে আপোনালোকে পাই যাব। গতিকে আপোনালোকে বিনামূলীয়াকৈ বৰ্তমান গেছ চিলিণ্ডাৰৰ কাৰণে কেনেকৈ অনলাইনত আবেদন কৰিব পাৰিব, আপোনালোকৰ কি কি ডকুমেণ্টছ লাগিব মই ভিডিঅ'ৰ আগলৈকে আপোনালোকক জনাই দিম। গতিকে আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগিব মই আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাই দিম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈ চাব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকক দেখুৱাই দিওঁ যে আপোনালোকে বৰ্তমান ৰন্ধন গেছৰ কাৰণে অৰ্থাৎ গেছ চিলিণ্ডাৰৰ কাৰণে আপোনালোকে কেনেকৈ অনলাইনত এপ্লাই কৰিব পাৰিব 1 টকাও খৰচা নোহোৱাকৈ। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰৰ কাৰণে অনলাইনত এপ্লাই কৰিবলৈ হ'লে পোনপ্ৰথমতে আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব আৰু এইটো ৱেবছাইটৰ লিংক আপোনালোকৰ সুবিধাৰ কাৰণে মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে ডেছক্ৰিপশ্যনৰ পৰা ক্লিক কৰি ডাইৰেক্টলি কিন্তু এইটো পেজলৈ আহিব পাৰিব আৰু এইটো পেজত অহাৰ লগে লগে কিন্তু আপোনালোকে প্ৰথমতে কিন্তু আপোনালোকৰ ফোন নম্বৰ আৰু এখন পাছপোৰ্ট দি পেলাই আপোনালোকে কিন্তু এখন আপোনালোকে আইডি ক্ৰিয়েট কৰিব লাগিব। তাৰ পিছতে কিন্তু আপোনালোকে এইটো ৱেবছাইটত আহিব পাৰিব আৰু যদি আপোনালোকে আইডিটো ক্ৰিয়েট কৰিব নোৱাৰে আপোনালোকে মোক কমেণ্ট বক্সত জনাব, মই আপোনালোকক জনাই দিম। গতিকে মই মানে ভিডিঅ'টো দীঘল হৈ যোৱাৰ কাৰণে মই আপোনালোকক দেখুৱাব পৰা নাই। তাৰপিছত কিন্তু আপোনালোকৰ সন্মুখত ডাইৰেক্টলি এনেকুৱাকৈ ইণ্টাৰভিউটো অ'পেন হ'ব। এনেকুৱাকৈ হোৱাৰ পাছত আপোনালোকে ইয়াত চাব LPG বুলি লিখা আছে, আপোনালোকে চিম্পলি LPGত এখন ক্লিক কৰিব। LPG বুলি লিখাটোত আপোনালোকে চিম্পলি এখন ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে LPGত এখন ক্লিক কৰিব তাৰ পিছত কিন্তু আপোনালোকৰ ৱেবছাইটটো অলপ লোডিং হ'ব। ৱেবছাইটটো অলপ লোডিং হোৱাৰ পাছতে কিন্তু আপোনালোকৰ সন্মুখত তলফালে আপোনালোকে ইয়াত চাব যে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰভিউটো অ'পেন হ'ব। এনেকুৱাকৈ ইণ্টাৰভিউটো অ'পেন হোৱাৰ পাছত মই আপোনালোকক ডেস্কটপ সাইটটো বনাই দেখুৱাই দিছোঁ। সেইকাৰণে মানে মোৰ তলফালে হেৰি কৰিছে, আপোনালোকৰ চাগে চাইডৰ ফালে আপোনালোকে হেৰি কৰিব। আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰভিউটো অ'পেন হোৱাৰ পাছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াত আপোনালোকে চাব আপোনালোকৰ প্ৰথমতে ইয়াত লিখা হৈ আছে এপ্লাই ফৰ নিউ কানেকশ্যন আৰু ছাবমিট KYC বুলি লিখা আছে। আপোনালোকে চিম্পলি এপ্লাই ফৰ নিউ কানেকশ্যনত এখন ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে এপ্লাই ফৰ নিউ কানেকশ্যনত এখন ক্লিক কৰিব তাৰ পিছত কিন্তু আপোনালোকৰ ৱেবছাইটটো আকৌ অলপ লোডিং হ'ব। আকৌ অলপ লোডিং হোৱাৰ পাছত আপোনালোকৰ মানে সন্মুখত মানে যিটো পেজ আপোনালোকৰ সন্মুখত লোডিং হ'ব, লোডিং হোৱাৰ পাছত আপোনালোকৰ সন্মুখত চাব এনেকুৱাকৈ ইণ্টাৰভিউটো অ'পেন হ'ব। ইয়াত কিন্তু আপোনালোকৰ এক নম্বৰত আপোনালোকৰ আছে পাৰ্চনেল ডিটেইলছ, ৰিকুৱাৰ্ড ডকুমেণ্ট, আপোনালোকৰ কি কি ডকুমেণ্টছ লাগিব, আধাৰ ডিটেইলছ আৰু ডিক্লেৰেশ্যন আপোনালোকৰ গোটেইখিনি লাগিব। তাৰপিছত কিন্তু আপোনালোকে ইয়াত গোটেইখিনি আপোনালোকে ফিল আপ কৰাৰ পাছত আপোনালোকে এই গোটেইখিনি ফিল আপ কৰাৰ পাছত আপোনালোকে 2 নম্বৰত গৈ পিনে আপোনালোকে হেৰি দিব মানে গোটেইখিনি আপোনালোকৰ হেৰি কৰিব লাগিব। মই আপোনালোকক এতিয়া মই দেখুৱাই দিম যে আপোনালোকৰ প্ৰথমতে ইয়াত আপোনালোকৰ মানে যিটো হেৰি আছে আপোনালোকৰ আপুনি মিষ্টাৰ হয় MS MRS আপুনি কোনটো হয় সেইটো আপুনি চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত আপোনালোকৰ প্ৰথমতে আপোনালোকৰ যিটো নেম আছে নেমখন আপোনালোকৰ দিব লাগিব। ফাৰ্ষ্ট নেমটো দিব লাগিব, তাৰপিছত আপোনালোকৰ মিডিল নেমটো দিব। লাষ্ট নেম যদি আপোনালোকৰ থাকে বা নাথাকে আপোনালোকৰ কোনো প্ৰব্লেম নাই বা আপোনালোকৰ মিডিল নেমটো নিদিলেও হ'ব। আপোনালোকে ফাৰ্ষ্ট নেম আৰু লাষ্ট নেমটো আপোনালোকে বহুৱাই দিব। তাৰপিছত কিন্তু আপোনালোকে জেণ্ডাৰটো চিলেক্ট কৰিব। জেণ্ডাৰটো চিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াত চাব মেটেৰিয়েল ষ্টেটাছটো আপোনালোকে চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছতে কিন্তু আপোনালোকে ডেট অফ বাৰ্থটো আপোনালোকে চিলেক্ট কৰিব। এইটো চিলেক্ট কৰাৰ পাছত আপোনালোকৰ মানে নেশ্যনেলিটি আপোনালোকে ইণ্ডিয়াটো আপোনালোকে চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াত চাব যে চিলেক্ট ৰিলেটিভ বুলি লিখা আছে, আপোনালোকৰ কোনটো হয় আপুনি ফাদাৰ্ছো দিব পাৰে বা স্পেচো আপোনালোকে দিব পাৰে। আপোনালোকৰ কোনটো হয় আপোনালোকে সেইটো চিলেক্ট কৰিব আৰু যদি আপোনালোকে ফাদাৰ্ছ নেমটো দিয়ে তেনেহ'লে ফাদাৰ্ছৰ ফাৰ্ষ্ট নেমটো দিব আৰু লাষ্ট নেমটো আপোনালোকে বহুৱাই দিব। বহুৱাৰ পাছত আপোনালোকে মাদাৰ্ছ নেমটো দিব লাগিব। মাদাৰ্ছ নেমৰ আপোনালোকে লাষ্ট নেমটো আপোনালোকৰ দিব লাগিব। এইখিনি কৰাৰ পাছতে কিন্তু আপোনালোকে ইয়াত চাব যে এড্ৰেছ লাইন 1 লাইন 2 আপোনালোকৰ গোটেইখিনি যিমান এড্ৰেছ আছে এড্ৰেছখিনি আপোনালোকৰ দিব লাগিব। এড্ৰেছ 3 আছে লেণ্ডমাৰ্ক আপোনালোকৰ ওচৰত কিবা হস্পিটেল বা স্কুল বা কিবা আপোনালোকৰ কিবা যিকোনো আপোনালোকৰ যদি থাকে আপোনালোকে সেইটো উল্লেখ কৰি দিব আৰু চিটি বা টাউন ভিলেজ আপুনি যদি মানে গাঁৱত বসবাস কৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ গাঁৱৰ নামটো দিব আৰু যদি আপোনালোকে টাউনত বসবাস কৰে টাউনৰ নামটো দিব। তাৰপিছত পিনক'ড এৰিয়াখন আপোনালোকে বহুৱাই দিব। বহুৱাৰ পাছত আপোনালোকৰ যিটো ষ্টেট আছে ষ্টেটটো আপোনালোকে আসাম চিলেক্ট কৰিব। আসামটো চিলেক্ট কৰাৰ পাছত আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট হয় ডিষ্ট্ৰিক্টখন আপোনালোকে চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত আপোনালোকৰ এড্ৰেছ টাইপটো আপোনালোকৰ কোনটো হয় এড্ৰেছ টাইপটো আপোনালোকে চাব। আপুনি যদি গাঁৱত বসবাস কৰে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ ৰুৰেলটো আপোনালোকে হেৰি কৰিব আৰু যদি নগৰত বসবাস কৰে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে উৰবানটো আপোনালোকে উৰবানটো আপোনালোকৰ
হেৰি চহৰৰ গাঁৱৰ কাৰণে হয় আৰু ৰুৰেলটো আপোনালোকৰ চহৰৰ কাৰণে হয়। আপোনাৰ কোনটো হয় আপুনি সেইটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত আপোনালোকে চিলেক্ট ডিষ্ট্ৰিবিউশ্যনটো আপোনালোকে চিলেক্ট কৰিব। ডিষ্ট্ৰিবিউশ্যনটো আপোনালোকে চিলেক্ট কৰাৰ পাছতে আপোনালোকে ইয়াত চাব চিলেক্ট ডিষ্ট্ৰিবিউশ্যন আহি যাব। তলফালে আপোনালোকৰ নাম আহিব, মই মানে চিলেক্ট কৰা নাই সেইকাৰণে দেখুওৱা নাই। তাৰপিছত কিন্তু আপোনালোকে টেলিফোন নম্বৰটো আপোনালোকৰ অৰ্থাৎ মানে আপোনালোকৰ যিটো মোবাইল নম্বৰ আছে মোবাইল নম্বৰটো আপোনালোকে বহুৱাই দিব। ইমেইল আইডিটো আপোনালোকে বহুৱাই দিব। এখন ইমেইল আইডি বহুৱাৰ পাছত আপোনালোকৰ যিটো ফোন নম্বৰ হয় ফোন নম্বৰখন আপোনালোকে বহুৱাই দিব। বহুৱাৰ পাছত আপোনালোকে তলফালে চাব ইয়াত আপোনালোকৰ লিখা থাকিব চিলেক্ট প্ৰডাক্ট বুলি। আপোনালোকে কোনটো মানে আপোনালোকৰ প্ৰডাক্টটো আপোনালোকৰ হেৰি হয় আপোনালোকে সেইটো চিলেক্ট কৰিব। বৰ্তমান কিন্তু মই আপোনালোকক দেখুৱাব পৰা নাই কাৰণ মোৰ হাতত কিন্তু আপোনালোকৰ মানে মানুহ নাই বা আমুকজনৰ হেৰিটো আমাৰ মানে এপ্লাই কৰিব লাগে আমি এপ্লাই কৰি দিব পাৰিম কিন্তু মোৰ ওচৰত মানে তেনেকুৱা মানে কেণ্ডিডেট নাই। যদি আপোনালোকৰ তেনেকুৱা কোনো কেণ্ডিডেট থাকে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে মোৰ এইটো মানে মোৰ হোৱাটছআপৰ নাম্বাৰ হয়, আপোনালোকে মোৰ হোৱাটছআপ নম্বৰত আপোনালোকে মেছেজ দিব যে দাদা আমাৰ নিউ কানেকশ্যন লাগে বুলি, মই আপোনালোকক দি দিম। গতিকে যদি আপোনালোকে নোৱাৰে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে মোৰ হোৱাটছআপ চেনেলত জইন হ'ব আৰু মোক মেছেজ কৰি সুধিব পাৰিব, মোৰ লগত কথা পাতিব পাৰিব। গতিকে এইটো ভিডিঅ' ডেছক্ৰিপশ্যন যাব হোৱাটছআপ চেনেলৰ লিংক আছে, আপোনালোকে গৈ পিনে হোৱাটছআপ চেনেলত জইন হ'ব। মোৰ ওচৰত মানুহ নাই কাৰণে মই আপোনালোকক দেখুৱাব পৰা নাই যে আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব, কেনেকৈ হেৰি কৰিব পাৰিব। আপোনালোকে চাব ৰিকুৱাৰ্ড ডকুমেণ্ট আপোনালোকৰ মানে পেন কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ আইডি আপোনালোকৰ এইখিনি দিলে কিন্তু আৰু বেংকৰ পাছবুকখন আপোনালোকে দিলে কিন্তু ডকুমেণ্ট কিন্তু হৈ যাব। আৰু আধাৰ ডিটেইলছটো আপোনালোকৰ পৰা সুধিব আৰু ডিক্লেৰেশ্যনটো আপোনালোকৰ পৰা সুধিব। এইখিনি কাম কৰাৰ পাছতে কিন্তু আপোনালোকে গেছ চিলিণ্ডাৰৰ কাৰণে অনলাইনত আপোনালোকৰ আবেদন প্ৰক্ৰিয়া শেষ হৈ যাব। তাৰপিছত কিন্তু আপোনালোকৰ 15 দিনমান ভিতৰত কিন্তু আপোনালোকে গেছ চিলিণ্ডাৰখন আপোনালোকে লাভ কৰিব পাৰিব। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই হোম।